500 কোটি ঋণেৰে আৰম্ভ কৰা বছৰটো 1000 কোটি টকাৰ ঋণেৰে বিদায় দিলে বিজেপি চৰকাৰ। অসমৰ ৰাইজক ৰামঠগন। 2025 চনত 17,200 কোটি টকা ঋণ ল'লে অসম চৰকাৰে। প্ৰতিগৰাকী অসমীয়া মূৰত 42,418 কোটি টকাৰ ঋণ বোজা। জনাই আছোঁ আপোনালোকক 2025 চনত লোৱা মুঠ ঋণৰ পৰিমাণ 17,200 কোটি টকা। 7 জানুৱাৰীত লৈছিল 500 কোটি টকাৰ ঋণ। 28 জানুৱাৰীত লৈছিল 500 কোটি টকাৰ ঋণ। 4 ফেব্ৰুৱাৰীত লৈছিল 900 কোটি টকাৰ ঋণ। 18 ফেব্ৰুৱাৰীত 900 কোটি টকা। 25 ফেব্ৰুৱাৰীত 1850 কোটি টকা। 4 মাৰ্চত 900 কোটি টকা। 11 মাৰ্চত 900 কোটি টকা। 25 মাৰ্চত 1500 কোটি টকা। 22 এপ্ৰিলত 900 কোটি টকা। 6 মে'ত 900 কোটি টকা। 13 মে'ত 500 কোটি টকা। 1 জুলাইত 900 কোটি টকা। 29 জুলাইত 500 কোটি টকা। 5 আগষ্টত 900 কোটি টকা। 26 আগষ্টত 450 কোটি টকা। 2 ছেপ্টেম্বৰত 800 কোটি টকা। 16 ছেপ্টেম্বৰত 1500 কোটি টকা। 16 ডিচেম্বৰত 900 কোটি টকা। 30 ডিচেম্বৰত 1000 কোটি টকা। এইখন আছিল হিমন্ত চৰকাৰৰ ঋণৰ এখন দীঘলীয়া লিষ্ট।